স্টেট লেভেল পতা নাই আমি শুনা মতে দুইটা এইবাৰ যিকেইটা পাব আৰু যোৱাবাৰ একেলগে হ'ব বুলি আমি শুনিছোঁ তথাপি যেই নহওক বাকী আমাৰ নগাঁও জিলাৰ গোটেইখিনি প্ৰতিযোগিতা শেষ হৈছে আমাৰ ৰূপহী ব্লকৰ আজি প্ৰতিযোগিতাখিনি হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ যিখিনি বিজ্ঞানৰ ওপৰত চিন্তাধাৰা সেইখিনি আজি ইয়াতে প্ৰকাশ কৰিব তেওঁলোকে তেওঁলোকৰ যিখিনি উদ্ভাৱনীমূলক কথাখিনি ক'ব আমি আমাৰ জাজসকলে বিচাৰ কৰি তাৰে দুটা আমাৰ বেষ্ট পঠিয়াই দিব বাকী যিসকল ছাত্ৰ ছাত্ৰী আমি ইয়াতে আহিছোঁ আমিও চাম বহি কেনেকৈ হয় নেক্সট ইয়াৰ যাতে আমিও যোগ কৰিব পাৰোঁ অৰ্থাৎ ইয়াতে ছেকেণ্ডাৰী লেভেল পতা হৈছে অৰ্থাৎ 8, 9, 10, 11, 12 এটা ছেকেণ্ডাৰী লেভেলত গতিকে আমি ছেকেণ্ডাৰী লেভেলৰ প্ৰতিযোগিতাটো হ'ব এই প্ৰতিযোগিতা আৰম্ভ কৰাৰ আগতে আমাৰ উদ্বোধনী সভা আমি পাতিছোঁ এই উদ্বোধনী সভাৰ প্ৰথম কাৰ্যসূচী সম্বৰ্ধনা অনুষ্ঠান গতিকে মই প্ৰথমতে আমাৰ মাজত আমাক উৎসাহিত কৰা অতি কামৰ ব্যস্তৰ মাজতো আমাৰ মাজত আহি উপস্থিত হোৱা শ্ৰদ্ধাৰ ৰঞ্জন কুমাৰ দাস তেখেত আমাৰ ৰূপহী শিক্ষা খণ্ডৰ খণ্ড বিষয়া খণ্ড শিক্ষা বিষয়া তেখেতক আমি ফুলাম গামোচাৰে আদৰণি জনাম তেখেতক মই আদৰণি জনাবলৈ আমাৰ শিক্ষাগুৰু মই অনুৰোধ জনাইছোঁ এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী যিগৰাকীয়ে আমাক ইমান ধুনীয়াকৈ এই অনুষ্ঠানটো আয়োজন কৰিবলৈ সুবিধাখিনি কৰি দিছে আমি তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাম ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ ৰূপহী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ চেমি মণ্ডলে আমাৰ মাজত দুগৰাকী জাজ আছে আমি জাজ প্ৰথমতে জাজ বুলি মানে আমাৰ ৰিচোৰ্চ পাৰ্চন দুয়োগৰাকী তথাপি আমি জাজ হিচাপে মাতি আনিছোঁ ভূপেন শৰ্মা ছাৰ তেখেত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তেখেতক আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম আমাৰ বিদেৱ ছাৰ ছোৱালী ছিঙীয়া বিদেৱ ছোৱালী এজনীক মই মাতিছোঁ আহি পেলাই তেখেতক ফুলাম গামোচা আদৰি জনাইছোঁ আৰু এগৰাকী বিচাৰক ভৱেন বৰুৱা তেখেত নগাঁও জিলা শিশু বিজ্ঞান সমাৰোহৰ জিলা সমন্বয়ক তেখেতক আদৰিবলৈ আমাৰ এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰদ্বাৰা মই আহ্বান জনাইছোঁ সম্বৰ্ধনা অনুষ্ঠান আমি ইমানতেই সমাপ্ত কৰিছোঁ আমি এতিয়া আমাৰ এই উদ্বোধনী সভাখন উদ্বোধন কৰিবলৈ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক অলপ উৎসাহিত কৰিবলৈ উদ্বোধনী ভাষণ প্ৰদান কৰিবলৈ মই প্ৰিয় ছাৰক মই অনুৰোধ জনাইছোঁ Satu kali di video